নমস্কাৰ, শেৱালী গগৈ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ সৰু সৰু তিনিটা ৰেচিপি। আজি এই ৰেচিপিটোত কি আছে আপোনালোকে চাই থাকিব। আমি মাছ মাংস সদায় খাই থাকোঁ নহয়নে? কেতিয়াবা মাছ মাংস নোহোৱাকৈ এনেকৈ পোৰা পিটিকাৰে ভাতকেইটা খাই বহুত সোৱাদ লাগে। সেয়েহে আজি ভাবিলোঁ আজিনো মই কি পোৰা পিটিকাৰ ৰেচিপি বনাওঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ। এয়া দেখিছেনে, মই তিনিটা পটল ল'লোঁ। পটলকেইটা ওপৰৰ বাকলিখিনি চুচি ল'লোঁ। চুচি পেলাই এয়া এইদৰে সৰু সৰুকৈ কাটি ল'লোঁ। তাৰপিছত এইফালে আকৌ মই কেৰাহীখন গেছত বহাই দিলোঁ। গেছটো মিডিয়াম টু লো ফ্লেমত ৰাখি তেলখিনি গৰম হ'ব দিওঁ। তাৰপিছত এয়া পটলকেইটা মই এটা এটাকৈ ফ্ৰাই কৰিলোঁ। ইয়াত অন্য মছলা একো ব্যৱহাৰ নকৰি অলপমান হালধি আৰু অকণমান নিমখ ব্যৱহাৰ কৰিম। আপোনালোকে চাই থাকক। এইখিনি এইদৰে মই ইলুটি কৰি সিজাই থাকিম। বহুত বেছি সময় সিজাব নালাগে। আচলতে কিমান সময় ফ্ৰাই কৰিব লাগে আপোনালোকেতো জানেই। এইফালে দেখিছেনে, মই দুটা বিলাহী ল'লোঁ। বিলাহীকেইটা ওপৰৰ ভাগ কাটি মাজৰ গুটি থকা অংশখিনি উলিয়াই চাফা কৰি ল'লোঁ। ধুনীয়াকৈ গুটিখিনি উলিয়াই ল'ব আপোনালোকে। এই বিলাহী দুটা দিবৰ কাৰণে মই পিঁয়াজ এটা কাটি ল'লোঁ আৰু ধনিয়া পাত অলপ কাটি ৰাখিলোঁ। তাতে নিমখ অকণমান দি এইখিনি মিক্স কৰি ল'ম। মিক্স কৰি মই বিলাহী দুটাৰ মাজৰ অংশখিনিত দিম আৰু পিঁয়াজখিনি ভৰাই দিম। আপোনালোকে চাই থাকক। এয়া মোৰ বিলাহী ৰেচিপি সম্পূৰ্ণ হৈ গ'ল। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰিবলৈ নাপাহৰিব। এয়া দেখিছেনে? এয়া দেখিছেনে? এইফালে মই ল'লোঁ দুটা পটল।
মই পটল দুটাহে লৈছোঁ গৈছে। তাৰপিছতে ল'লোঁ এটা পিঁয়াজ, 3টা জলকীয়া আৰু এটা নহৰু। এইখিনি মই এতিয়া জুইত পুৰি ল'ম। পুৰাটো অৱশ্যে মই আপোনালোকক নেদেখুৱাওঁ, তাৰ পিছৰখিনি আপোনালোকে চাই থাকক। এয়া দেখিছেনে, মোৰ পটল দুটা পুৰা হৈ গ'ল। পিঁয়াজ, নহৰু, জলকীয়া আটাইকেইটা পুৰি হৈ গ'ল। তাৰপিছত ইয়াৰ ওপৰৰ জ্বলি যোৱা যিখিনি অংশ বাকলি, সেইখিনি মই গুচাই ল'ম। তাৰপিছত এইখিনিত মই মিক্সাৰ গ্ৰাইণ্ডত নিদিওঁ, এইখিনি মই খুন্দুনা মাৰিৰ সহায়ত খুন্দিম। হাতেৰেও পিটিকিব পাৰি অৱশ্যে, হাতেৰে পিটিকিলে মোৰ ইমান ভাল নালাগে, যিহেতুকে জ্বলাও দিয়া হ'ব, হাতত পুৰে বুলি ভয় লাগে। সেয়েহে মই খুন্দুনা মাৰিৰ সহায়ত এইকেইটা পিচিম। এইদৰে নহৰুকেইটা, পিঁয়াজ, জলকীয়া এইকেইটা মই গুচাই ল'ম। গুচাই পেলাই এইখিনি মই এতিয়া পিচিম। এয়া দেখিছেনে, মোৰ পটলৰ পিটিকা ৰেচিপি হৈ গ'ল। খাবলৈ বহুত ধুনীয়া, আপোনালোকে এদিন বনাই খাই চাব দেই। আৰু আজি মোৰ এই ৰেচিপি কেইটা কেনেকুৱা লাগিল আপোনালোকে জনাবলৈ নাপাহৰিব।